পেকিং হৈ গ'ল আৰু সকলোবিলাক পেকিং হৈ আছে। আজি বিশেষ কি ক'ব লগা তেনেকুৱা একো নাই। লাইফটো যিহেনেকি এনেকৈ চলিবই লাগিব। আৰু আজি আমি ঘৰৰ পৰা যামগৈ, খুব দুখ লাগিছে। যাবই লাগিব যিহেনেকে। ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কি কৰিব পাৰোঁ, কি দেখাব পাৰোঁ নাজানো। আজি বহুত তাত লাগিছে দিন, কাৰণ মা দেউতা বিশেষকৈ এৰি থৈ যাম। যিহেতুকে মোৰ নিজৰ মা দেউতাও নাই। আৰু ভিডিঅ'টো ৰাতিপুৱাই পুৱাই নহয় বাৰু, গা পা ধুই আহিলোঁ, ফ্ৰেছ হ'লোঁ। আৰু আজি একো তেনেকৈ কৰিব মন যোৱা নাই। ভতিজাটো স্কুল যাবলৈ ওলাই আছে, খুব বেয়া লাগিছে। দুদিনৰ কাৰণে আহি ইমান দিন থাকিব লগা হ'ল। ৰাস চালোঁ, ৰাস চোৱা কোনো ৰিজন নাছিলে যে ৰাস চাবই লাগিব বুলি ভবা নাছিলোঁ। মায়ে ক'লে যিহেতু ৰাসটো আগত লৈ আহিছোঁ, ৰাসটো চাই যায়, আৰু সেইবাবে ৰাসটো চাবলৈ ল'লোঁ। বিজিত মই মতো বিজিত চিটি পাতা দেখোন নহয়। কি হ'ল? থপৰাটো আঁতৰাই দিছে। থপৰাটো আঁতৰাই দিছে যে কিয়? বিজি গুৱাহাটী প্লেটফৰ্মত আছোঁ আৰু ট্ৰেইন অহা বিশেষ লেট হ'ল। সেইকাৰণে এতিয়া ষ্টেচনত ৰখি আছোঁ। কিমান দেৰি হয় কি কথা নাজানো। কোনোবাই যদি হামচাফাৰত টিকেট কৰিব বিচাৰে বিলকুল নকৰিব, কাৰণ বিশেষ বহুত লেট হয় আৰু তেনেকুৱা বিশেষ ফেচিলিটি একো নাই। আৰু বিশেষভাৱে হামচাফাৰত টিকেট নকৰিব। छत्रपति शिवाजी महाराज अयोध्या स्टेशन 3 नंबर प्लेटफॉर्म पर हो जाएगा ना, थोड़ा तो आ जाएगा ना। सब लोग बाय बाय बोल दो। ফাইনেলি এতিয়া ঘৰ পালোহি। ৰুমৰ গোটেই অৱস্থা নাই বিলাই। এইফালে চাই দিয়া এবাৰ। এতিয়া পূৰা চাফ চাফাইত লাগি যাওঁ। ঠিক আছে, তেতিয়াহ'লে নতুন এটা ব্লগত লগ পাম। আজি মই ৰুমে লৈছোঁ বিদায়। বাই বাই।